মহা অম্বুবাচীলৈ মাজত মাথো কেইটামান দিন। এইবাৰ নৰূপত জিলিকিব মা কামাখ্যা ধাম। পূৰ্বতকৈ অভিলেখ সংখ্যক ভক্তৰ সমাগম হ'ব এইবাৰৰ অম্বুবাচীত। 22 জুনৰ পৰা মা কামাখ্যাত আৰম্ভ হ'ব মহা অম্বুবাচী মেলা। ইতিমধ্যে নীলাচলৰ বুকুত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। পূৰ্বতকৈ অধিক দৰ্শনাৰ্থীৰ আগমনে এইবাৰ অম্বুবাচী মেলাক দিব নৰূপ। অম্বুবাচী মেলালৈ মাজত প্ৰায় 20টা দিন বাকী থকা অৱস্থাতেই মা কামাখ্যাত দেখা গৈছে ব্যাপক ভিৰ। ৰাজ্যৰ লগতে বহিৰাজ্যৰ দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে মা কামাখ্যা ধামত। দৰ্শনাৰ্থীৰ ইমানেই ভিৰ হৈছে যে কামাখ্যাত থকা একমাত্ৰ বহুখলপীয়া পাৰ্কিঙো পুৱা 11 বজাতেই ভৰ্তি হৈছে, যাৰ ফলত পাৰ্কিঙৰ চিৰি সন্মুখভাগৰ লগতে কামাখ্যালৈ উঠি যোৱা পথছোৱাৰ দুই কাষে এনেদৰেই দেখা গৈছে বাহনৰ দীঘলীয়া শাৰী। চাওক এই দৃশ্যসমূহ। এইসমূহ দৃশ্যলৈ চাই সহজেই অনুমান কৰিব পাৰি যে এইবাৰৰ অম্বুবাচীত আগতকৈ বহুগুণে বৃদ্ধি পাব দৰ্শনাৰ্থী তথা ভক্তপ্ৰাণ লোকৰ সংখ্যা। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে অম্বুবাচী মেলালৈ সমগ্ৰ উত্তৰ পূবৰ লগতে দেশ বিদেশৰ পৰাও লক্ষাধিক ভক্তৰ আগমন হয়। 2023 বৰ্ষৰ অম্বুবাচীত কামাখ্যালৈ আগমন ঘটিছিল 25 লক্ষ ভক্তৰ। এইবেলি ভক্তৰ সংখ্যা ইয়াতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে, কিন্তু ইয়াৰ সমান্তৰালভাৱে প্ৰশ্ন উত্থাপিত হৈছে লক্ষ লক্ষ ভক্তক আদৰিবলৈ উপযুক্ত আন্তঃগাঁথনি আছেনে কামাখ্যাত। অম্বুবাচী উপলক্ষে মন্দিৰ কৰ্তৃপক্ষইও পৰ্যায়ক্ৰমে সাজু হৈছে। ইতিমধ্যে ৰাস্তা ঘাট পদপথত থকা সৰু সৰু দোকান খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। ভক্তপ্ৰাণ ৰাইজৰ বাবে কামাখ্যাৰ একেবাৰে ওপৰভাগত থকা ভুৱনেশ্বৰী মন্দিৰৰ প্ৰাংগণ খালী কৰা হৈছে, কিন্তু ভক্তৰ আগমনৰ সংখ্যালৈ চাই সেয়া পৰ্যাপ্ত নহয়। অম্বুবাচী মেলাৰ বাবে মূল পথৰ পৰা কামাখ্যা ধামলৈ সকলো দৰ্শনাৰ্থী খোজকাঢ়ি যায়। গতিকে প্ৰতিকূল বতৰত দৰ্শনাৰ্থীসকলে বিশ্ৰামৰ বাবে প্ৰতি 100 মিটাৰৰ দূৰত্বত অস্থায়ী বিশ্ৰামগৃহ নিৰ্মাণৰ পোষকতা কৰিছে সচেতন মহলে। ইফালে প্ৰতিকূল বতৰৰ বাবে যুঁজিবলৈ কামাখ্যা ধাম কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব, কিয়নো সোমবাৰৰ এজাক বৰষুণতেই কামাখ্যাৰ মূল দুৱাৰমুখতেই সৃষ্টি হ'ল এনে পৰিস্থিতিৰ। মুঠৰ ওপৰত এতিয়া মহা অম্বুবাচীৰ বাবে সকলো দিশৰ পৰা সাজু খবৰ হ'ল প্ৰশাসন তথা মন্দিৰ কৰ্তৃপক্ষ। দেশৰ 51খন তীৰ্থস্থানৰ ভিতৰত অন্যতম এখন তীৰ্থস্থান মা কামাখ্যাৰ মহা অম্বুবাচী মেলাৰ বাবে অধীৰ আশাৰে ৰৈ আছে দেশ বিদেশৰ অগণন ভক্তপ্ৰাণ ৰাইজ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।